এতিয়া মই যোনটো এনেদৰে চিন দিয়া আছে হেতুত মই কি ধৰণে সিলাই কৰিছো চাও আহক ইয়াৰ পৰা এটো মই এনেদৰে সুমুৱালো ইয়াৰ তলত কাঠি এটা মাৰি থৈ দিব এটো কাঠি তাৰ পিছত চাব আকৌ মই ইয়াৰ পৰা এলৈকে সুমুৱাই দিছো কেনেকে সুমুৱাই দিছো এতিয়া এনেকে সুমুৱাই এই বস্তুটো মই এনেদৰে চেপি লগাই দিম আৰু ইয়াত লাগি থাকিবৰ কাৰণে মই ইয়াত গাঠি এটা দি দিছো ধুনিয়াকে মই ইয়াত গাঠিটো মাৰি দিলো তাৰ পিছত এতিয়া নেক্সট যোনটো চিন দিয়া আছে তাত মই এনেদৰে কৰিলো কিন্তু ইয়াত চেপি দিব নালাগে নৰমালি আৰু এটা গাঠি দি দিছো ইয়াত টাইট হৈ থাকিবলৈ কাৰণে এতিয়াহে আকৌ ইয়াত গৈ চেপি দিম পুনৰবাৰ ইয়াত এটা গাঠি দি দিছো আকৌ দেখাইছো তেনেদৰে সিলাই একেবাৰে শেষৰ ঘৰকিটা পালোহি শেষৰ ফালেও হে একে চাই লওক কিবা বুজি নাপালে জনাব এনেদৰে শেষত গাঠি দি মই সূতাটো কাটি দিম আৰু এতিয়া চাওক সিধা ফালে কেনেকুৱা হৈছে এনেকুৱা ধৰণৰ হ'ব মই যিহেতু ইয়াৰ পৰা ষ্টাৰ্ট কৰিছিলো এই ঘৰটো আৰু ইয়াৰ এই ঘৰটো সেম হয় গতিকে মই ইয়াত যেনেকৈ কৰিলো মই ইয়াতো ঠিক তেনেদৰে কৰিম মই এইফালে যেনেদৰে কৰিলো এইফালেও মই তেনেদৰে কৰিলো আৰু সিধা সাইডে এনেকুৱা হ'ল এতিয়া মই এটো কৰিম এটো সিলাই অকনমান বেলেগ হ'ব গতিকে ভালকে মন দি চাওক এনেকে য'ত চিন দিয়া আছে হেতু সদায় আমি এনেদৰে চেপি লৈ ইয়াত এটা গাঠি এনেদৰে দিলম ভালকে এতিয়া আগৰটো নিচিনা নহয় এয়া অলপ বেলেগ ইয়াৰ পিছত আমি এইখিনিত এনেদৰে এটো চেপিব নালাগে ইয়াত জাস্ট নৰমাল এটা গাঠি দিলো তাৰ পিছত ইয়াত গৈ এতিয়া চেপি দিম দুটা লগাই দিলো আৰু ইয়াত এটা গাঠি মাৰি দিলো ঠিক একেদৰে পুনৰ ইয়াত গৈ এনেদৰে নৰমাল গাঠি এটা মাৰি দিলো আসলতে ইয়াত ঘৰকিটা সৰু হোৱাৰ কাৰণে অকনমান বুজি পাবলৈ দিগদাৰ হৈছে সাগে যদি দিগদাৰ হয় তেন্তে ক'ব কমেন্ট বক্সত ইয়াত গৈ এনেদৰে চেপি লৈ আকৌ ইয়াত এটা গাঠি মাৰি ললো তাৰ পিছত আকৌ এইফালে গৈ ইয়াত এটা নৰমাল গাঠি মাৰি পুনৰ ইয়াত এইদৰে চেপি ললো চেপি লৈ পুনৰ ইয়াত এনেদৰে দিলো
আপোনালোকে এনেদৰে এইটো পাৰি ল'ব। এনেদৰে পাৰি ল'লে অলপ সুবিধাজনক হ'ব, তেতিয়া নতুনত অলপ প্ৰব্লেম হ'ব। মোৰো তেনেকুৱা হৈছিলে, কিন্তু এতিয়া মানে যেতিয়া বুজি পালোঁ তেতিয়া ইমান প্ৰব্লেম নহয়। গতিকে আপোনালোকে ঘৰত এবাৰ ট্ৰাই কৰি চাব। ঘৰত যেতিয়া এবাৰ প্ৰেক্টিছ কৰি চাব তেতিয়া হয়তো বুজি পাব। এনেদৰে চাই থাকিলে বহুত টান যেন লাগিব। এয়া একেবাৰে শেষৰ অংশ পালোহি। একেদৰে কৰি যাম শেষৰলৈকে। আৰু এইটো কমপ্লিট হৈ গ'ল। এতিয়া চাওঁচোন চিধা চাইডে কেনেকুৱা লাগিছে। এনেকুৱা হ'ব। দুটা কৰাৰ পিছত এনেকুৱা হ'ব। ইয়াত যেনেকৈ কৰিলোঁ এইটো তেনেদৰে কৰিলোঁ, আৰু ইয়াত যেনেকৈ কৰিলোঁ এতিয়া সেইটো ইয়াৰ নিচিনা কৰিম একেবাৰে শেষৰলৈকে। আৰু সেয়াও কৰি কমপ্লিট হৈ গ'ল। এতিয়া চাওঁচোন দুইফালে কেনেকুৱা হ'ল। এনেকুৱা ধৰণৰ হ'ব দুইফালে। আৰু এতিয়া এই লাইনকেইটা, মাজত থকা লাইনকেইটা নৰ্মেল চিলাই কৰিম। এনেদৰে নৰ্মেল চিলাই কৰি গ'লেই হ'ব। এইফালে গাঁঠি এটা মাৰি থ'ব। আৰু এয়া নৰ্মেল চিলাই কৰি হৈ গ'ল। এইফালে এতিয়া চেপি ল'ম, দুইটা টানি পেলাই নৰ্মেল গাঁঠি কৰিম। ভালকৈ চাই ল'ব ধুনীয়াকৈ, একদম টাইটকৈ নৰ্মেল গাঁঠি এটা কৰিম এনেদৰে। আৰু তেনেদৰে আমি গোটেইকেইটা কৰিম। নৰ্মেল চিলাই কৰি পেলাই গাঁঠি দিম, তাৰপিছত এনেকুৱা ধৰণৰ হ'ব। আৰু এইটো চিধা চাইডে এনেকুৱা ধৰণৰ হ'ব। টাইটকৈ গাঁঠিকেইটা দিব। তাৰপিছত এইখিনি কপাহ লৈছোঁ আৰু যোনকেইটা চিলাই মাৰিছিলোঁ তাৰ ভিতৰত এনেদৰে সুমুৱাই দিম, আৰু তেতিয়া এনেকুৱা হ'ব। ভাল লাগিছেনে? আৰু গোটেইখিনি কৰাৰ পিছত চাওকচোন ধুনীয়া লাগিছেনে? আৰু এতিয়া এই কপাহখিনি সুমুওৱাৰ পিছত ধুনীয়াকৈ দূৰে দূৰে নৰ্মেল চিলাই এটা দি যাম, যাতে কপাহখিনি ওলাই নপৰে, ধুনীয়াকৈ তাত সোমাই থাকে। এনেদৰে মই যেনেদৰে চিলাইছোঁ গোটেইটো এনেদৰে চিলাই ল'ব। আৰু এতিয়া এনেদৰে জাপি ল'ম সৰু সৰুকৈ। আৰু তাৰপিছত এই লাইনডাল দেখিছে ন, সেই লাইনডালৰ পোনে পোনে নৰ্মেল চিলাই কৰিম। ক'তো যাতে গাঁঠি নিদিয়ে, একেবাৰে নৰ্মেল চিলাই কৰিম। এয়া মই দেখুওৱাৰ ধৰণে কৰিব। একেবাৰে নৰ্মেল চিলাই, কোনো ধৰণৰ মাজত গাঁঠি নিদিব, কাৰণ পাছত এইটো টানি গাঁঠি মাৰিব লাগিব। আৰু চিলাই কৰোঁতে ডাঙৰ বেজিও ব্যৱহাৰ কৰিব পাৰে, সুবিধা হ'ব। এয়া হৈ গ'ল। আৰু এতিয়া আমি ইয়াতে টানকৈ গাঁঠি এটা দি ল'ম। এয়া গাঁঠি মাৰি দিলোঁ, আৰু চিধা চাইডে দেখিবলৈ এনেকুৱা হ'ব। আৰু তাৰপিছত কপাহ ভৰাম। এয়া কপাহ সুমুৱাই দিয়াৰ পিছত চিলাইকেইটা ধুনীয়াকৈ ওলাই পৰিছে এনেদৰে। আৰু এতিয়া সেই আগৰ দৰে একেই এনেদৰে জাপি লাইনডালৰ পোনে পোনে আকৌ নৰ্মেল চিলাই কৰিম। কিন্তু তাৰ আগত এটা বেলেগ কাম কৰি লওঁ। এতিয়া এনেকুৱা ধৰণৰ দুখন হাফৰ লৈ ল'লোঁ, আৰু হাফৰ কেইখন এনেকুৱা কাপোৰ দি ধুনীয়াকৈ বান্ধি ল'ম। বান্ধি লৈ কাটি দিম, আৰু এনেকুৱা ধৰণৰ হ'ব। আৰু তাৰপিছত পিল'টোত সৰহকৈ কপাহ অলপ ভৰাই লৈ এতিয়া এইখিনি এনেদৰে গাঁঠি দি ল'ম। গাঁঠিটো দিওঁতে সাৱধান হ'ব, আৰু ৰছীডাল যাতে দীঘল হৈ থাকে আৰু বেজিটো এৰুৱাই নিদিব। আৰু গাঁঠিটো খুব টাইটকৈ দি বাহিৰত ওলাই থকা অংশখিনি ভিতৰত সুমুৱাই দিব।
গাঁঠিটো মাৰি লৈ এতিয়া মই এইকেইটা লগাই দিছোঁ আৰু এনেদৰে অলপ ডাঙৰ বেজী ল'ব, ইফালৰ পৰা সিফালে বেজীটো ওলাব লাগিব আৰু এনেদৰে লগাই আকৌ বেজীটো ইফালে উলিয়াই দিব আৰু এইকেইটা লগাওঁতে পিল'টো হেঁচা মাৰি দিব। হেঁচা মাৰি চিলালে পিল'টো টাইট হৈ থাকিব। এনেদৰে খুব হেঁচিব আৰু গাঁঠিটো টাইটকৈ মাৰি দিব। আৰু এয়া হৈ গ'ল, গাঁঠি দি দিলোঁ এনেদৰে। এতিয়া মণিগুটি লগাম, ইয়াত লগাম, মাজে মাজে লগাম। তাৰ কাৰণে প্ৰথমে এটা গাঁঠি দি ল'ব, এনেদৰে গাঁঠি দি লৈ বেজীটোত মণিগুটি এটা ভৰাই ল'ব। তাৰপিছত বেজীটো ভিতৰেদি উলিয়াব, বাহিৰেদি উলিয়ালে নহ'ব, ভিতৰেদি উলিয়াই দিব। এনেদৰে উলিয়াই লৈ আকৌ এনেদৰে মণিগুটি দি গোটেইটো ঠিক একেদৰে কৰি যাব। আৰু এয়া মোৰ ৰাউণ্ড কুশ্বন ৰেডি হৈ গ'ল। ভিডিঅ'টি চাই কেনে পালে জনাব। লগতে মোৰ চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই। পুনৰবাৰ মই নতুন ভিডিঅ' লৈ আপোনালোকৰ কাষলৈ আহিম। ধন্যবাদ।